পৰিপক্কতাৰ 6টা নীতি বা নিয়ম। দ্য 6 laws of maturity। পৰিপক্কতা বা পূৰ্ণতা আমাৰ জীৱনৰ জ্যোতিবাহক অৰ্থাৎ টৰ্চ বিয়াৰাৰ। মেচিউৰিটি ইজ দ্য টৰ্চ বিয়াৰাৰ অফ আৱাৰ লাইফ বুলি কোৱা হয়। পৰিপক্কতা বা মেচিউৰিটি বুলি ক'লে আমি এজন ব্যক্তিৰ কথা বতৰা, ভাৱ-ভাষা, চিন্তাধাৰা, বিচাৰ বিবেচনা, যুক্তি তৰ্ক ইত্যাদি সকলো ক্ষেত্ৰতে প্ৰদৰ্শন কৰা পূৰ্ণতা বা পূৰ্ণতভাৱে মনোভাৱ প্ৰকাশ কৰাৰ সামৰ্থ্যকে বুজা যায়। এজন ব্যক্তিৰ আচৰণত পৰিপক্কতা বা পূৰ্ণতাৰ প্ৰকাশ বা চিনাক্তকৰণৰ ক্ষেত্ৰত আমি মানি চলিবলগীয়া কেইটামান নীতি আছে। সেই নীতিসমূহ হ'ল যেনে সকলো মানুহক সকলো কথা কোৱা বন্ধ কৰক। কিয় জানে? বহু মানুহে হয়তো আপোনাৰ কথাত গুৰুত্ব নিদিয়ে আৰু কিছুমান মানুহে মনে মনে বা গোপনে আপোনাৰ সফলতাৰ বিপৰীতে বিফলতাহে কামনা কৰে। দ্বিতীয়তে, আপোনাৰ বন্ধু বাছনি কৰাৰ ক্ষেত্ৰত নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক আৰু ভাল বন্ধু বাছি লওক। কিয় জানে? আপুনি ভাল হোৱাৰ আটাইতকৈ দ্ৰুত আৰু সহজ উপায় হ'ল নিজকে ভাল মানুহৰ আবেষ্টনীৰ মাজত ৰখা। তৃতীয়তে, আপুনি আপোনাৰ জীৱনত কোনোবাই কিবা উপকাৰ কৰিব বুলি কাকো আশা নকৰিব। কিয়? কিন্তু আপুনি সকলোকে শলাগ লওক। সকলোৰ প্ৰতি কৃতজ্ঞ হওক। কিয় জানে? জীৱনত আভ্যন্তৰীণ শান্তি পাবলৈ হ'লে আমি জীৱনত আনে কৰা বা আনে উপকাৰ কৰা বা আনে কৰা সৰু সৰু কথাবোৰ বা সহায়বোৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। চতুৰ্থতে, আপুনি আপোনাৰ জীৱনৰ বাবে উৎকৃষ্ট বা শ্ৰেষ্ঠ কাম কৰক আৰু কাম কৰা প্ৰক্ৰিয়াৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখক। জানেনে কিয়? কিয়নো আপুনি জীৱনত যিমানে কষ্ট কাম কৰিব সিমানে আপোনাৰ ভাগ্য আপোনাৰ লগ দিব বা আপোনাৰ ভাগ্যই আপোনাৰ সহায় কৰিব। পঞ্চমত, আনক নহয় জীৱনত নিজক নিয়ন্ত্ৰণ কৰক। কিয় জানে? আনক নিয়ন্ত্ৰণ কৰাটো শক্তি প্ৰদৰ্শন কৰা বুজায় আৰু নিজক নিয়ন্ত্ৰণ কৰাটো প্ৰকৃত বা উত্তম শক্তি বুজায়। ষষ্ঠমত, জীৱনত অতি কমকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰক। কিয় জানে? যেতিয়া আপুনি আপোনাৰ প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পাৰে বা কৰে তেতিয়া কোনোৱে আপোনাক হেঁচা মাৰি ধৰিব নোৱাৰে বা আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে। গতিকে এই 6টা হ'ল মানুহৰ পৰিপক্কতাৰ বা পূৰ্ণতাৰ নীতি। এই 6টা নীতি পালন কৰিলে আমি আমাৰ জীৱনত সুকলমে আগুৱাই যাবলৈ সক্ষম হ'ম। আশা কৰোঁ এই কথাখিনিৰ জৰিয়তে আপোনালোক কিঞ্চিত মান হ'লেও উপকৃত হ'ব। সকলোৰে জীৱন কুশল মংগলময় কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।